সকলোলৈ নমস্কাৰ জনাইছোঁ। এই পৰিস্থিতিত এটা ফৌজি ভিডিঅ' বহুত ভাইৰেল হৈ আছে। সকলোৱে কৈ আছে যে আমি যেতিয়া ছুটী যাওঁ সেই সময়ত আপোনালোকে ট্ৰেইনৰ মানে ছিটটো আমাক বহিবলৈ এৰি নিদিয়ে, বা আমি ছুটী গ'লে আমাৰ অফিচৰ কিবা কাম থাকিলে আমাক আপোনালোকে বহুত মানে জোৰ জুলুম কৰে, আমাৰ ওপৰত মানে বেছি অত্যাচাৰ কৰে আপোনালোকে। সেইটোতো হয়েই, 110% হয়, আৰু সেইখিনি আজিলৈ আমি পাই আহিছোঁ। সকলো মানুহৰে কোৱা কথা যে ফৌজি জয় হিন্দ জয় হিন্দ জয় হিন্দ, কিন্তু জয় হিন্দ বুলি ক'লেই নহ'ব, আমি চেলুট দিলেই নহ'ব, কিন্তু আমি দেখুৱাবও লাগিব। কিন্তু আজিলৈ দেখা নাই। আৰু যদি কেতিয়াবা ফৌজি বুলি চিনাকি দিয়া যায় নহয়, তেতিয়াতো আৰু কথাই নাই। মানে এনেকুৱাকৈ মানে আমাৰ ওপৰত পৰি যায় যেনে মানে ভোটৰ ওপৰত দানৱ পৰা দি। আমি এতিয়া কোনোবা জেগাত ইলেকশ্যনত উঠি গ'লে আমি যেতিয়া মানে বস্তু কিনিবলৈ যাওঁ, যিটো বস্তুৰ দাম 2 টকা হয় সেইটো বস্তুৰ দাম আমি 3 টকাত কিনিব লগা হয়। কিন্তু আপোনালোকে এতিয়া ভাবিছে যে সিহঁতে দৰমহা লৈ আছে আৰু কামটো কৰিবই লাগিব। হয়, আমি কামটো কৰিবই লাগিব, আৰু আমাক পঠিয়ালে আমি সেই জেগালৈ যাবই লাগিব। আমাৰ কোনো উপায় নাই, কাৰণ চৰকাৰৰ পৰা আমি মাহেকৰ প্ৰতি এটা দৰমহা লৈ আছোঁ। সেই হিচাপত আমি চৰকাৰক টেক্স পে' কৰি আছোঁ। কিন্তু এতিয়া এই পৰিস্থিতিত এজন সৈনিক আৰু এজন সৈনিকৰ ঘৰখনেহে বুজি পায় যে কেনেকুৱা পৰিস্থিতি হৈ আছে সেইখন ঘৰত। এটা চৌকাত জুই জ্বলা নাই, মন পুতি খাব পৰা নাই এজন সৈনিকৰ ঘৰৰ মানুহে। কোনটো সময়ত কি খবৰ আহে কোনেও ক'ব নোৱাৰে। কিন্তু আমি তথাপি চেষ্টা কৰিম, আৰু সদায় আমাৰ ভাৰতৰ কাৰণে, দেশৰ কাৰণে আমি সদায় যুঁজিবলৈ, মৰিবলৈ সদায় আগত আছোঁ। কালি এটা ভিডিঅ' দিওঁতে কোনোবা এজনীয়ে কৈছিল যে হেল্ল' ফৌজি, কি কৰি আছা? তুমি ফৌজত আছা, এতিয়া সীমান্তত গৈ যুদ্ধ লাগিব লাগে, আৰু তুমি ভিডিঅ' ৰীল বনোৱাত ব্যস্ত হৈ আছা। ভিডিঅ' ৰীল বনাই আছোঁ হয়, কিন্তু আমাৰো এখন হৃদয় আছে, এটা মন আছে। আমাৰো মনটোৱে যেতিয়া কান্দে তেতিয়াও আমি বিচাৰোঁ কাৰোবাৰ কাষ, কাৰোবাৰ এক সংগ। যেতিয়া আমাৰ লগত কোনো নাথাকে তেতিয়া আমি কি কৰিম? নিজৰ সময়খিনিক মানে এটা ভিডিঅ'লৈ ৰূপান্তৰিত কৰি দিওঁ। আপোনালোকৰ আগত কিছুমান কথা কৈ যাওঁ, মনৰে হওক বা বিবেকৰে হওক। এই মন আৰু বিবেকৰ যি দ্বন্দ্ব যুদ্ধখন, আৰু তাতেই আৰু এই পৰিস্থিতিৰ যুদ্ধখনত আমাৰ মনবিলাক সদায় হাহাকাৰ কৰি দিছে, কন্দুৱাই ৰাখিছে।